গুৱাহাটীৰ নিচে কাষতে এখন পাৰ্কৰ সৃষ্টি হৈছে। বহুতে হয়তো গম পাইছে মানে সেই পাৰ্কখনৰ ইনষ্টাগ্ৰামত দুনিয়া ৰিল আহি আছে, কিন্তু সেই পাৰ্কখনৰ নামেই নাই, নাম চাম চাও একো লিখাই নাই। শুনিছো নগৰবন উদ্যান বুলি কয়, মেপত মাৰিলে আপোনালোকে পায়ে যাব। এতিয়া ফাৰ্ষ্ট লোকেশ্যনটোনো ক'ত আছে আপোনালোকক মই কৈ আছো। গুৱাহাটী ফালৰ পৰা আহিলে আমিনগাঁও পিনে যিটো মানে আজ্ঞাথুৰি গণেশ মন্দিৰ আছে সেইটো নোপোৱাৰ আগতে এই পাৰ্কখন পাই যাব। আৰু হাজো ফালৰ পৰা আহিলে গণেশ মন্দিৰটো পাৰ কৰি আহি মানে গণেশ মন্দিৰৰ কাষতে মানে এই পাৰ্কখন লাগি আছে। এতিয়া বলক ভিতৰত যাওঁ, মানে ওপৰতে সেই মেইন ভিউ পইণ্টটো মানে লুকাই আছে। তো তলত চাই লওক আপোনালোকে এনেকুৱা এটা পৰিৱেশ। এতিয়া ওপৰলৈকে 3 মিনিটমান ট্ৰেকিং কৰি গ'লে সেই মেইন জেগাটো পাই যাম। তো ইফালে মানস ব্ৰেণ্ড আছে মানে আমাৰ হাজোৰ, কাৰণ আমাৰ অতি সোনকালে এটা নতুন ট্ৰিপ আহি আছে। ট্ৰিপটো বাৰু ৰিভিল নকৰোঁ, আপোনাৰ ৰিভিল কৰিলে মানে নজৰ লাগি যায়। আচ্ছা, সেইকাৰণে মানে দুৰ্গা পূজাত মানে আমাৰ সেই ট্ৰিপটো হ'বলৈ গৈ আছে। দুৰ্গা পূজা এবাৰ গুৱাহাটীত মিছ হ'ব, ডাইৰেক্ট সেই জেগাটো ৰ'ব আৰু এতিয়া যাই আছোঁ, কিন্তু বোলে 5টা বজাত বোলে বন্ধ হয়। এতিয়া 7:30 বাজিল। মানে মোৰ মতে 5টা বজাত মিছা কথা এইটো, কাৰণ লাইট চাই ধুনীয়াকৈ দিয়ে, এইটো মজা ভিউ। আচ্ছা সেইকাৰণে লাইট চাইট দিয়ে আছে। 5টা বজাৰ পিছত বন্ধ, কাৰণ ইয়াত বোলে এটা বাঘ ওলাই, গম নাপাওঁ আৰু। যিহেতু নতুন নতুন পাৰ্ক, বৰ্তমান এণ্ট্ৰি ফ্ৰী হৈ আছে, পিছলৈকে চাগে টিকেট চেট কৰিব আৰু। তো আহি পালোঁ, তো ভিতৰত সোমাই যিটো ভিউ দেখি আছোঁ আপোনালোকে চাওক। ইয়াৰ পৰা চাওক, ব্ৰহ্মপুত্ৰ ভিউটো চাওক। ইয়াতে কিবা এনেকৈ পাৰি দিয়া হৈছে তক্তা ন। এইখনেই মেইন মানে পাৰ্কটোৰ মেইন পাৰ্কটো মানে এইটোৱে। ভিউটোৰ কাৰণে মেইনলি ফেমাছ বুলি কৈছে। এই ভিউটোৰ কাৰণে ফেমাছ আৰু বেলেগ একো নাই। হা, হেলিকপ্টাৰ আছে নেকি? ক'ত ওইফালে গ'ল নেকি? হেলিকপ্টাৰ লেণ্ড কৰি দিছে। আচ্ছা, বাহ ভাল লাগিছে কিন্তু দেই। এইখন কি মানে বিচনা নেকি? বিচনা নেকি? ষ্টেজ প্ৰগ্ৰাম কৰিলে মঞ্চ লগা নেকি? আমাৰ বিচনা আন লাগিছে, আমাৰ বিচনা ঘুমাই আছে। বাকী ঠিকে আছে বাৰু, টকটকটা ধুনীয়াকৈ পাৰা আছে। ইয়াৰ পৰাই মানে মেইন ভিউটো আৰু ব্ৰহ্মপুত্ৰ চাওক। চব ইয়াতে বহি আছে, গাৰ্লফ্ৰেণ্ডবিলাকো আছে। এই পাৰ্টটো মানে কিবা এটা ভাল লাগিছে আৰু, ষ্টেজ টাইপ বনাই দিছে যিহেতু। ইয়াত যদি প্ৰগ্ৰেম চগ্ৰেম হয় আৰু সেই বেছি মজা লাগি যাব। বাকী বৌ কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগিছে। গাৰ্লফ্ৰেণ্ডৰ লগত আনিব লাগিছিলে। গাৰ্লফ্ৰেণ্ড নাই, এইটোৱে আৰু দুখ আৰু। মই বহি দিছোঁ লগত। একো নাই বাৰু, এইটো মানে থামনেলত খেলটো খেলি দিছোঁ। এই বৌ আছে লগত। এই সিদ্ধাৰ্থ ক'ত আছে পাত্তা নাই আৰু, মানুহ খবৰে নাই। থামনেলটো গমেই পাইছে আৰু, যাক দেখি আছে কেমেৰাত থামনেল। এইটোৱে খেলটো, এইটোৱে। বাকী ইয়াৰ পৰা চাওক কিমান ধুনীয়া এটা ভিউ, কিমান চাওক ব্ৰহ্মপুত্ৰ চাওক। ইয়াৰ পৰা বহি ধুনীয়াকৈ চাব পাৰে আৰু ভাল লাগিছে। কিন্তু তাতে বহি অকলে বহি আছে, তুমি আমাৰ লগত কি কৰি আছা? বৌৰ লগত যোৱা তুমি, তেতিয়া মিলিব। সেইটো কোৱা নাই নেকি? সেইটো কোৱা নাই ন? কি কামত গম পাইছা নে? মিথুনে তাৰ পৰাতো ব্ৰহ্মপুত্ৰ ভিউটো দেখাই পায়। আৰু ইয়াতে চাওক, এইটো এটা ৰেষ্টৰুম টাইপ আছে। ইয়াত মানে ফেনৰ ব্যৱস্থাও কৰা আছে, ধুনীয়াকৈ ইয়াত জিৰণি ল'ব পাৰে। আৰু ভিতৰতে লেট্ৰিন বাথৰুমৰ সুবিধাও আছে। চাব পাৰে মানুহ বহুত হৈ গ'ল কিন্তু দেই। আমি আগতে মানুহ আছিল, এতিয়া আৰু বেছি মানে টাইমটো যিহেতু যিমান যাই আছে ইমান বেছি মানুহ হৈ আছে। চাব পাৰে কিমান মানুহ, ল'ৰা ছোৱালী বেছি। মানে ইয়াতে আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মানে যিটো সংখ্যা সেইটো মানে বেছি। সন্ধিয়াৰ পিছত ইয়াত এলাও নাই, পিছলৈকে চাগে আহিব দিব। সেইকাৰণে চাওক ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে। ৰাতি একদমটো পাৰ্কখন পুৰা জিলিকি থাকে। বাকী এইখনেই আৰু পাৰ্কখনৰ সম্পূৰ্ণ ভিউটো, মানে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ কাৰণে টাইম স্পেণ্ড কৰিবৰ কাৰণে এইটো ঠাই একদম পাৰফেক্ট হয়। কি জিতেন দামানত বহিছা নেকি? মাজত কাৰোবাৰ এটাক বহাই লোৱা, মাজত কাৰোবাৰ এটাক বহাই লোৱা। নাই আমাৰ মানে সেই বস্তুটো নাই আৰু, মাজত ময়ে বহি যাওঁ। বহি যা মই বহি গ'লো। ইয়াত ধুনীয়াকৈ চাওক চকী টেবুলত ধুনীয়াকৈ ব্যৱস্থা কৰা আছে। মানে ভাগৰ লাগিলে পুৰা একদম ৰিলেক্স কৰিব পাৰে, বহিব পাৰে আৰু। বাকী জিতেন দা কেনেকুৱা লাগিছে পাৰ্কখন? ভাল লাগিছে কিন্তু নেচাৰৰ মাজত ন, গৰমটো আছে কিন্তু বতাহটো বতাহ নাই। আৰু তোৰ ওপৰত একদম জংলী মহ আছে, জংঘালী মহ। ইয়াত মানে মেইনলি মানে সন্ধিয়া অহাৰ টাইমটো মানে বেষ্ট। এনে দিনতো আহিব পাৰে, দিনত মানে আহিলে কিন্তু ৰ'দ চ'দ নপৰে আৰু, যিহেতু মানে পুৰা একদম নেচাৰেল জেগাত আছে। চাব পাৰে চাৰিওফালে গছ গছনি আছে, তো ৰ'দ চ'দ মানে ইমান নপৰে। গৰমটো আছে অলপ, হাৱা চাৱা আহি থাকে বাৰু। ক'ত বাঘ? এইটো ফাল্টু ভিডিঅ' নহয়, এইটো গম পাইছা না, চিৰিয়াছ ভিডিঅ'। ব্ৰহ্মপুত্ৰৰ ভিউ, এইফালে এতিয়া ছানছেটৰ ভিউ, মানে এইবিলাক ঠাইত মানে সদায় আহিলেও মানে কেতিয়াও ব'ৰ নালাগে। তো লাহে লাহে এতিয়া সন্ধিয়া হ'বৰ হ'ল, মানে 6টা বাজিলে। এই ওপৰত বোলে কিবা মেইন জেগা আছে বোলে, এতিয়া বাঘ ওলাই বোলে শুনা পাইছোঁ। কি মেইন জেগা আছে যেন দা? এইফালে আছে নেকি? চাওঁ কি মেইন জেগা। অঁ ধুনীয়া মেইন জেগা ন, বঢ়িয়া দেখা পাই দিয়া। আহা এফালে ধুনীয়া ধুনীয়া জেগা দেখা পায়। এইফালে মজা ভিউ আছে এইফালে। একোৱেই নাই, এই জংঘল, এই শিলকেইটা আৰু এইটো আৰু ভিউ। বাকী চাওক আন্ধাৰ হ'ল, লাইট চাইট জ্বলিব লাগিছিল কিন্তু নাই, জ্বলাই নাইচোন। চিটিৰ পৰা মাজে মাজে এইবোৰ ঠাইত আহি যিটো ৰিলেক্স পোৱা যায়, মানে সেইটো এটা বেলেগ এটা লেভেলৰ। পাৰ্কখন যিহেতু নতুন, ভালেখিনি কাম বাকী আছে। শুনিছোঁ ইয়াত এখন কেফে হ'ব, তো আপোনালোকেও আহিব। ৰিকুৱেষ্ট থাকিল যাতে জেগাখিনি লেতেৰা নকৰিব। তো শেষত জয় জুবিন দা।